নিশ্চিহ্ন হোৱাৰ পথত মৰিয়নিৰ ডিছৈ ভেলী বনাঞ্চল ডিছৈ ভেলীৰ বনভূমি ধ্বংস কৰি ৰবৰ বাগান স্থাপন নাগাৰ আউচামগাং গাঁৱত মেৰেন নামৰ নগা লোকগৰাকীয়ে স্থাপন কৰিছে ৰবৰ বাগান আউচাংগাম গাঁৱৰ মেৰেন নামৰ নগা লোকগৰাকীয়ে এনেধৰণে ৰবৰ বাগান স্থাপন কৰিছে এই বনাঞ্চলখনৰ কেইবা হেক্টৰ বনভূমি জ্বলাই স্থাপন কৰিছে ৰবৰ বাগান দখলকৃত ভূমি পৰিদৰ্শন কৰিছে যোৰহাট জিলা প্ৰশাসনে লগতে দল সংগঠন চৰকাৰ প্ৰশাসনৰ অকৰ্মণ্যতাৰ সুযোগ লৈ বনাঞ্চলৰ ভূমি দখল কৰিছে নগাই দল সংগঠনে এই ভূমি পৰিদৰ্শন কৰিবলৈ গৈছিল তেওঁলোকে উল্লেখ কৰিছে যে চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে এই ঘটনা সংঘটিত হৈছে দখল কৰিছে একাংশ নগাই এই অঞ্চল ৰাজ্য চৰকাৰক বেদখল উচ্ছেদ কৰাৰ দাবী জনাইছে যোৰহাট জিলা আটাছুৱে নগাৰ পৰা ভূমি বেদখলমুক্ত নকৰিলে অৰ্থনৈতিক অৱৰোধৰো শংকাৰ দিছে এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম ৰঞ্জিত বৰা উপস্থিত আছে তাত আমাৰ সতীৰ্থ সাংবাদিক ৰঞ্জিত বৰাই আমাক এই সন্দৰ্ভত সবিশেষ জনাব অসমৰ যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে নগাৰ আগ্ৰাসন অব্যাহত আছে আৰু বৰ্তমানেও কিন্তু ৰোধ হোৱা নাই নগাৰ আগ্ৰাসন মোৰ সতীৰ্থক মই এক দৃশ্য দেখাবলৈ অনুৰোধ কৰিম এয়া শতাধিক বিঘা কিবা 100 বিঘা অসমৰ যি ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চল পাৰ হৈ এই যি অসমৰ ভূমি আছে এয়া নগাই মুকুলাই লৈছে আৰু ৰবৰৰ খেতি ইতিমধ্যে কৰা দেখা গৈছে আৰু ইয়াৰ দাঁতিতে থকা যি নগা গাঁওসমূহ আছে এই গাঁৱৰ যিসকল বাসিন্দা আছে তেওঁলোকে আচলতে আহি ইয়াত এই যি হাবি জংঘল কাটি বিশাল পাহাৰসমূহ মুকলাই লৈ ভৈয়ামত যি সমতল ভূমি আছে সমতল ভূমিটো ইতিমধ্যে মূল্যৱান গছ গছনি কাটি নগাই ইতিমধ্যে নিজৰ আগ্ৰাসন ব্যাহত ৰাখিছে আগ্ৰাসন ইতিমধ্যে ৰোধ হোৱা নাই কিন্তু তাৰ পাছতো কাণ সাৰ নাই বন বিভাগৰ আজি আচলতে যোৰহাট যি টাই এখন ছাত্ৰ সন্থাৰ বিষয় বিভাগসকল আহি ইয়াত উপস্থিত হৈছে আৰু ক্ষেত্ৰ পৰিদৰ্শন কৰিছে আচলতে তেওঁলোকৰ পৰা আমি কিছু কথা জানিব পাৰিম কি দেখা পালে আজি আপোনালোকে ইয়ালৈ আহি হয় অতি দুৰ্ভাগ্যজনক কথা যি ডিছৈ ভেলী যি সংৰক্ষিত যি বনাঞ্চল আছে তাক দিনক দিনে আমি দেখিছোঁ যি নগাৰ যি আগ্ৰাসন তাক দিনক দিনে বাঢ়ি আহিছে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ পৰা আমি বিগত সময়তো আমি বিভিন্ন ধৰণে আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ বিভিন্ন মাধ্যমৰ যোগেদি আমি চৰকাৰ প্ৰশাসনক বাৰম্বাৰ দাবী জনাইছোঁ যে ইয়াৰ সীমান্তৱৰ্তী অঞ্চলৰ যিসকল লোক আছে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি এটা ডাঙৰ ভাবুকি আহি পৰিছে আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি আহ্বান জনাব বিচাৰোঁ অতি ক্ষিপ্ৰতাৰে তেওঁ এই বিবাদটো অতি ক্ষিপ্ৰতাৰে যাতে মীমাংসা কৰে ইয়াত যাতে কোনো সংঘাতৰ সৃষ্টি নহয় আমি দেখি আছোঁ আজি ইয়াত আমাৰ অসমৰ ভূমি আজি বেদখল কৰিছে তেওঁলোকে ৰবৰ খেতি কৰিছে ই আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক কথা আৰু ভৱিষ্যতে যাতে কোনো নগা আৰু মাজত যাতে কোনো সংঘাত নহওক আমি তাৰ প্ৰতি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছোঁ এই ঘটনাটো অতি ক্ষিপ্ৰতাৰে তেওঁ নিষ্পত্তি কৰিব বুলি আমি আশা ৰাখিলোঁ ধন্যবাদ আচলতে ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ নাতি দূৰত আছে অসমৰ বন বিভাগৰ যিটো কাৰ্যালয় তাৰ পাছতো কিন্তু কাণ সাৰ নাই বন বিভাগৰ আচলতে ইয়াত দিনে নিশাই আচলতে ইয়াত যিসকল বনৰক্ষী বিষয়া আছে বা বন বিভাগৰ লোক আছে তেওঁলোকে কিন্তু এই অঞ্চলসমূহত পৰিদৰ্শন কৰিবলৈ আহিলে কিন্তু আজি পৰ্যন্ত পৰিদৰ্শন নকৰাৰ ফলত অসমৰ যি ভূমি আছে অসমৰ কৃষিভূমি আছে সেইসমূহ ইতিমধ্যে নগাই আগ্ৰাসন কৰিছে মোৰ লগত আৰু এজন বিষয়ববী আছে যিহেতু বন বিভাগৰ গাফিলতি বুলিয়ে ক'ব লাগিব যিহেতু এই অঞ্চলত ডিছৈ ভেলী সংৰক্ষিত অঞ্চলৰ প্ৰায় 90% ভূমি নগাই হস্তগত কৰিছে তাৰ পাছতো অসমৰ ন ভূমিত তেওঁলোকে কিন্তু মুকলাই গৈছে কি ক'ব অতি দুৰ্ভাগ্যজনক কথা টাইম ছাত্ৰ সন্থাই বিভিন্ন সময়ত দাবী উপস্থাপন কৰিছে বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে দাবী উত্থাপন কৰিছে যে ডিছৈ ভেলী বনাঞ্চল সংৰক্ষিত হ'ব লাগে আৰু এই যিটো বিষয় এই বিষয়টোত বন বিভাগৰ চৰম গাফিলতিৰ কাৰণে আচলতে এনেধৰণৰ কথাখিনি আচলতে হৈ আহিছে আমি অসম চৰকাৰৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ কামনা কৰিছোঁ এই যি বিবাদমান বিষয়টোত জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰি জীৱন আৰু সীমান্তবৰ্তী ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ হয় নিশ্চয়কৈ আচলতে আমি পুনৰ ক'ব লাগিব যে আমি বাৰম্বাৰ দেখাই আহিছোঁ যে মৰিয়নি সমষ্টিৰ অন্তৰ্গত 3খন বনাঞ্চল তিৰু হিলছ ডিছৈ আৰু ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চল আটাইখন বনাঞ্চলৰ ইতিমধ্যে 90% কিন্তু ভূমি আছিলে নগাই হস্তগত কৰিছে তাৰ পাছতো কিন্তু কাণ সাৰ নাই বন বিভাগে হওক বা প্ৰশাসনক বাৰম্বাৰ স্থানীয় লোকে জনাই আহিছে বন বিভাগক এনেদৰে সজাতি দলো আহি উপস্থিত হৈছে তেওঁলোকে ক্ষেত্ৰ পৰিদৰ্শন কৰিছে কিন্তু তাৰ পাছতো কিন্তু কাণ সাৰ নাই কাৰো আৰু এনেদৰে যদি বন বিভাগ আৰু যদি প্ৰশাসনৰ লোকে যদি নিমাতি কইনাৰ ভাও ধৰে কিন্তু অসমৰ যিসমূহ ভূমি আছে সেয়াই অতি সোনকালে কিন্তু নগাই নিজৰ অধীনত আনিবলৈ কুণ্ঠাবোধ নকৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ